যে 2টা বজাৰ পিছৰ পৰা AK দেৱ আৰু AK আজাদ বিশেষকে আৰু কুল বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চালচলন কৰিবলৈ আমি নিদিম আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইস্যু কৰে যিসকল কাৰ পাছ লৈ আহিব VIP কাৰ পাছ বা যিখিনি ইনসাইড দি ষ্টেডিয়াম পাৰ্কিং তেওঁলোকৰ গাড়ীবিলাক আমি কুল বসুমতাৰী ৰোডটোত এন্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম বৰ্ষাপাৰা তিনিআলি বহুত মানুহে কেতিয়াবা অলপ ভুল বুজাবুজি হয় কিছুমান গাড়ী ধীৰেনপাৰাৰ পৰা সোমাব বিচাৰে গতিকে মই আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ কৰিছো ৰাইজক যে ধীৰেনপাৰা দি যাতে কোনো গাড়ী সোমাবলৈ আমাৰ কাৰণে যাতে চেষ্টা নকৰে কাৰণ এইটো আমি ওৱান ৱে কৰিছো যাতে সকলোৰে সুবিধা হয় তাৰ পিছত আছে আপোনালোকৰ যিসকল গাড়ী পাছ থাকিব লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীলে তো ওৱান ৱে হ'ব লাল গণেশৰ পৰা গাড়ীখিনি বিৰুবাৰী ফালে ওলাই যাব পাৰিব কিন্তু বিৰুবাৰী পৰা যিখিনি গাড়ী আহিব সেইখিনি গাড়ী আমি সাইকেল ফেক্টৰী ৰাইট সাইডে ডাইভাৰ্ট কৰাম FA ৰেডি ডাইভাৰ্ট কৰা এটো AK দেৱৰ ৰচনীৰে ওলাই যাব গাড়ীখিনি গতিকে AK আজাদ ৰোডটো কথা আকৌ কৈছো আপোন লাল গণেশৰ পৰা ষ্ট্ৰেট আহিব পাৰিব আপ টু বিৰুবাৰীলে আৰু বিৰুবাৰী বা যিখিনি গাড়ী লাল গণেশৰ ফালে আহিব সেইখিনি গাড়ী আমি লাল গণেশক সাইকেল ফেক্টৰী ৰাইট সাইডে ডাইভাৰ্ট কৰে FA ৰেডি আমি এটো AK দেৱলে পঠিয়াই দিম হেতু বেসিক আমাৰ ট্ৰাফিক প্ল্যান হেতু আমাৰ ট্ৰাফিক আৰু মই আপোনালোকক যিখন আমাৰ ৰেগুলেশন দিছো সেই ৰেগুলেশন আপোনালোকক দি দিম যাতে আপোনালোকৰ সহায়তে আপোনালোকৰ সহযোগিতাত অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজে যে গম পায় যে অহা কালিৰ কাৰণে কিখিনি ট্ৰাফিক ৰেগুলেশন আমি কৰিছো এই যিখিনি ৰেগুলেশন কৰিছো সেই ৰেগুলেশন খিনিৰ লগত কোনো ধৰণৰ এম্বুলেন্স বা যিখিনি আমাৰ এম্বুলেন্সে হোক ফায়াৰ ব্ৰিগেডে হোক বা মেডিসিন কেৰিং ভেহিকেল হোক সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহব ইয়া আপোনালোকে গম পায় কেদিনমানৰ আগতে ইয়াতে ফিফা কাপ এটা হৈছিল সেই কাপটো আমি একেখিনি ৰেগুলেশনে কৰিছিলো কিন্তু আজি পৰা কেদিনমানৰ আগত ইয়াৰ লোকেল ৰেসিডেন্স খিনি আহিছিল মোৰ ওচৰলে যে তেওঁলোকে এটা অনুৰোধ কৰিছিল যে যোৱাবাৰ তেওঁলোকে কিবা এটা সমস্যা পাইছিল গতিকে আপোনালোকৰ থ্ৰুদি মই জনাব খুজিছো যি লোকেল ৰেসিডেন্স আছে তেওঁলোককো আমি গাড়ীখিনি সোমাবলৈ দিম উতে ৰিকুৱেষ্ট যে তেওঁলোকে গাড়ীয়ে হোক বা বাইকে হোক কোনো যে ৰাস্তা ওচৰ ৰাখি গুছি না যায় যেহেতু কুল বসুমতাৰী গুটে ৰোডটো নো পাৰ্কিং এৰিয়া হ'ব তেওঁলোকে যাতে গাড়ী থকাৰ এনেকুৱা হ'ব যে কোনোবাই ৰেসিডেন্সিয়েল বুলি লোকেল ৰেসিডেন্সিয়েল বুলি গাড়ী লৈ আহিব পাৰে গাড়ীখন ৰাস্তাতে থৈ গুছি যাব পাৰে আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ জনাইছো যে কোনোবা যদি সোমাই উইদাউট কাৰ পাছ আমি সোমাব দিম যদি লোকেল ৰেসিডেন্স বুলি কয় গাড়ীখনে হোক বা বাইকখনে হোক বা সাইকেলখনে হোক যাতে তেওঁলোকে ৰাস্তাৰ কাষত যাতে থৈ গুছি না যায় তেতিয়া হলে কিন্তু আমি এজ পাৰ প্ৰসিডিউৰ আমাৰ যি টো ভেহিকেল আছে টো ভেহিকেল দি আমি কিন্তু তনাই দিম হেতু হৈছে বেসিক ট্ৰাফিক ৰেগুলেশন আৰু আপোনালোকৰ থ্ৰুদি আৰু এটা মই জনাইছো অনুৰোধ কাৰণ বহুত ধৰণৰ কনফিউজন কিবা ক্ৰিয়েট হয় মানুহৰ তোৰ গেট নম্বৰ 7 টু কোনফালে সোমাব এটা যি সকলৰ গেট আছে টিকেটৰ গেট নম্বৰ থাকিব ধৰক ইনাৰ গেট নম্বৰ 5 আৰু 6 তেওঁলোকক ভূপেন হাজৰিকা পথ দি আহিবলৈ অনুৰোধ জনাইছো